অত্যন্ত উদ্বেগজনক খবৰ ৰাজ্যৰ দুটাকৈ পৃথক স্থানত দুই লম্পট শিক্ষকে কৰিলে জঘন্য কাণ্ড আমি দুজন লোকক এই মুহূৰ্তত দেখুৱাইছো দুয়োজনেই শিক্ষক প্ৰবৃত্ত শিক্ষকতাৰ বৃত্তিত জড়িত থাকিও মমিন শইকীয়া আৰু কুশল তালুকদাৰ নামৰ দুই লম্পটৰূপী শিক্ষকে বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে বিদ্যালয়ৰ ভিতৰতে এই দুই শিক্ষকে কিদৰে জঘন্য কাণ্ড কৰিছিল প্ৰতিটো তথ্য আহি পৰিছে এই দুই শিক্ষকৰ কুকাণ্ড পোহৰলৈ অহাৰ পাছত ৰাজ্যৰ দুটাকৈ পৃথক স্থানত কিদৰে প্ৰতিক্ৰিয়া পৰিছে জনোৱাৰ চেষ্টা কৰিম পবিত্ৰ শিক্ষকতাত কালিমা খানিলে দুই লম্পটৰূপী শিক্ষকে গুৰুত্বপূৰ্ণ খবৰ অধ্যক্ষৰ কোটালৈ মাতি নি ছাত্ৰীক যৌন নিৰ্যাতন কৰিছে গহপুৰৰ শিক্ষক মমিন শইকীয়াই বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন কৰিছে অধ্যক্ষগৰাকীয়ে গুৰুত্বপূৰ্ণ খবৰ গহপুৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড গহপুৰত এই জঘন্য কাণ্ড সংঘটিত হৈছে ইফালে দক্ষিণ কামৰূপৰ 6 গাঁৱতো শিক্ষকৰ জঘন্য কাণ্ড ছাত্ৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিছে লম্পটৰূপী শিক্ষক কুশল তালুকদাৰ বিদ্যালয় ছুটিৰ পাছত ছাত্ৰীক অকলশৰে পঢ়ুৱাৰ চলেৰে জঘন্য কাণ্ড কৰিছে কুশল তালুকদাৰে আৰু দুই শিক্ষকৰ কাণ্ডই লজ্জিত কৰিছে ৰাজ্যৰ শৈক্ষিক সমাজ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম পবিত্ৰ শিক্ষকতাৰ ভিত্তিত কালিমা খানিছে দুই লম্পটৰূপী শিক্ষকে কুশল তালুকদাৰ আৰু মমিন শইকীয়া নামৰ দুই শিক্ষকে অতি জঘন্য কাণ্ড কৰিছে বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে আমি মমিন শইকীয়াৰ ফটোগ্ৰাফখন এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো এইজন হৈছে গহপুৰৰ শিক্ষক মমিন শইকীয়া হৈছে অধ্যক্ষ বিদ্যালয়খনৰ অধ্যক্ষ আৰু তেওঁ অধ্যক্ষৰ কোঠালৈ মাতি নি এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন কৰিছে মমিন শইকীয়াই তাৰ সমান্তৰালভাৱে আমি 6 গাঁৱৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো 6 গাঁৱৰ এইজন হৈছে কুশল তালুকদাৰে বিদ্যালয় ছুটিৰ পাছত ছাত্ৰীক পঢ়ুৱাৰ চলেৰে যৌন নিৰ্যাতন কৰিছে ধৰ্ষণৰ অপচেষ্টা চলাইছে আমি দুজনকৈ শিক্ষকক একেলগে দেখুৱাৰ চেষ্টা কৰিম দুই লম্পটৰূপী শিক্ষকক একেলগে দেখুৱাৰ চেষ্টা কৰিম মমিন শইকীয়া আৰু কুশল তালুকদাৰ দুই শিক্ষকৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য আমি গহপুৰৰ মমিন শইকীয়াৰ জঘন্য কাণ্ডৰ দৃশ্যাংশ বাওঁহাতৰ স্ক্ৰীনত দেখুৱাইছো আৰু সোঁফালে 6 গাঁৱৰ শিক্ষক হৈছে এজন কুশল তালুকদাৰ আৰু মমিন শইকীয়াৰ কাণ্ডই ৰাজ্যৰ শৈক্ষিক সমাজতে প্ৰভাৱ পেলাইছে ৰাজ্যৰ শৈক্ষিক জগত বিনষ্ট কৰিছে দুই শিক্ষকৰ কাণ্ডই এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো দুই শিক্ষকৰ কাণ্ডই লজ্জিত কৰিছে ৰাজ্যৰ শৈক্ষিক সমাজ পবিত্ৰ শিক্ষকতাৰ ভিত্তিত কালিমা খানিছে মমিন শইকীয়া আৰু কুশল তালুকদাৰে মমিন শইকীয়া হৈছে গহপুৰৰ শিক্ষক কুশল তালুকদাৰ হৈছে 6 গাঁৱৰ শিক্ষক মমিন শইকীয়া এগৰাকী অধ্যক্ষৰ কোঠালৈ মাতি নি একাদশ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন কৰিছে মমিন শইকীয়া তাৰ সমান্তৰালভাৱে বিদ্যালয় ছুটিৰ পাছত ছাত্ৰীক পঢ়ুৱাৰ চলেৰে যৌন নিৰ্যাতন কৰিছে কুশল তালুকদাৰে মমিন শইকীয়াৰ এই কাণ্ডৰ পাছতে গহপুৰত কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজে আমি প্ৰথমে গহপুৰৰ ৰাইজে কি কয় মন্তব্য শুনাৰ চেষ্টা কৰিম মাষ্টাৰ তেখেতৰ নাম আছিল মমিন শইকীয়া বুলি তেখেতে ছোৱালীৰ লগত মানে তাৰ শাৰীৰিক মানে এছল্ট কৰিছে মানে গুপ্তংগ আৰু এনে হাত চাত দিছে আৰু ছোৱালীজনী তাৰ পৰা ছোৱালীজনীক মানে নিজৰ অফিচত মাতি পেলাই তেনেকৈ তেখেতে কৰিছে পিছত ছোৱালীজনী তাৰ পৰা পলাই বাথৰুম ফালে গ'ল ছোৱালী কোৱা মতে এই বাথৰুমত পিছে আহি থকা দেখা বাথৰুম দৰ্জা বন্ধ কৰি পেলাই ছোৱালীজনী যেতিয়ালৈকে স্কুল ছুটি হ'ল বাথৰুমতে আছিলে তাৰপিছত আহি আমাক সেইখিনি কথা অৱগত কৰোৱাৰ পিছত আৰু আমি মানে প্ৰশাসনৰ ওচৰত আমি এখন এজাহাৰ দাখিল কৰি তেখেতৰ ন্যায় উচিত বিচাৰৰ বাবে আমি FIR এখন লঞ্চ কৰিছোঁ প্ৰশাসন বিষয়ে তেখেতক FIR আমি হেলেন সদৰ থানাত দিছোঁ স্থানীয় লোক হিচাপে আমি তেখেতক ইয়াৰ পৰা নিলম্বিত কৰিব লাগে আৰু এনেকুৱা মানুহক মানে উচিতমূলক শাস্তি প্ৰদান কৰি প্ৰাথমিক বিদ্যালয় যি কুশল তালুকদাৰ বুলি এজন শিক্ষক সেই শিক্ষকজনে মানে প্ৰায়ে আমাৰ যি ষ্টুডেণ্ট
ছোৱালী মানে এজনীক প্ৰায়ে মানে নিৰ্যাতন চলাই আহিছিল আৰু সেই নিৰ্যাতনৰ মানে ৰাইজে গম পায় বা ৰাইজে গম পাই কিনে কৰায়ত্ব কৰিছে আৰু কৰায়ত্ব কৰি আজি থানাত দিছে। গতিকে সেই মৰ্মে আমি থানাত আজি উপস্থিত হৈছোঁহি আৰু এই বস্তুটো মানে উচিত তদন্ত হ'ব লাগে আৰু শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আমি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এইখিনিয়ে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তেখেতলৈকেও আমি মানে অনুৰোধ জনাইছোঁ ইয়াৰ শাস্তিমূলক ব্যৱস্থা হ'ব লাগে আৰু প্ৰাথমিক বিদ্যালয়খনত নতুনকৈ আৰু শিক্ষক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে।